আজি আহিছোঁ মালিনী আইথান লিকাবালি। ইমান দূৰত আহিছোঁ যেতিয়া ন ভাগ্যত লাগে এইবিলাক মন্দিৰ আহিবৰ কাৰণেও। থেংক ইউ। কিবা ক'ব মন্দিৰটো কেনেকুৱা কি লাগিছে? বৰ্তমান দেখাই নাই, আজি প্ৰথমবাৰ আহিছে ন মন্দিৰটো বাৰু দেখাওঁ চবক। বলক না এইটো ভাল ৰাস্তা দিয়ে যাওঁ। আহক আহক, চিনাকি আপোনাৰো ৰাখি দিম না, পিছলে আমাক ইউটিউবত চাৰ্চ কৰিলে পাই যাব না আমি এনেকা ডিউটিত গৈছিলোঁ বুলি। আজি এই মন্দিৰত আমাৰ দৰ্শন আছিল কাৰণে আমি আহিব পালোঁ। আহিছে যেতিয়া এবাৰ দৰ্শন কৰক। আমি কিন্তু ধূপকাঠি আনা নাই না। মন্দিৰত ভিতৰত সোমাওঁ আৰু এয়া হ'ল মন্দিৰৰ বাহিৰৰ ভিউ পইণ্ট। কেনে লাগিছে জনাব আপোনালোকে। এই গছডালত যদি আপুনি ৰলি বান্ধে, সূতা বান্ধে, তো আপোনাৰ ইচ্ছাটো পূৰণ হয়। ভিডিঅ' মাৰছে নাই? এই মন্দিৰত আজি আহিবৰ কাৰণে ৰাতিপুৱাই গা পা ধুই আহিছোঁ। বহুত ভাল লাগিছে মন্দিৰটো। মালিনী মন্দিৰ হয় লিকাবালিৰ, দেৱী দুৰ্গা মন্দিৰ হয় এইটো। ইফালে ধুনীয়া ধুনীয়া শিল আছে, মন্দিৰৰ শিল। এইখিনিত মাৰি দেখিম ভিজি ভিজি মন্দিৰত আহিছোঁ। এতিয়া যাওঁ আৰু